নমস্কাৰ মোৰ নতুন ইউটিউব চেনেল এবাকাছলৈ সকলোকে স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ এটা ভেৰি ইণ্টাৰেষ্টিং চেপ্টাৰ সেইটো হৈছে পোহৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি জানো যে আমাৰ ইন্দ্ৰিয়বিলাকৰ দ্বাৰাহে আমি আমাৰ পৃথিৱীৰ পৰা জ্ঞান আহৰণ কৰোঁ বা পৃথিৱীখন অনুভৱ কৰোঁ তো গতিকে এই ইন্দ্ৰিয়বিলাকৰ ভিতৰত আমাৰ যেটো দৃষ্টি ইন্দ্ৰিয় বা চকু আমাৰ চকু হেতু এটা অন্যতম ইন্দ্ৰিয় হয় এই চকুৰ সহায়তে আমাৰ পৃথিৱীত থকা সকলো বস্তু আমাৰ আশেপাশে থকা বস্তুবিলাক আমি দেখিবলৈ সক্ষম হওঁ তো গতিকে এই যে বস্তুবোৰ দেখো আমি দিনৰ ভাগত আটাইবোৰ আমাৰ আশেপাশে থকা বস্তুবোৰ দেখিবলৈ সক্ষম হওঁ তাৰ পিছতে ৰাতিৰ আকাশত যেতিয়া আমি তৰা চন্দ্ৰ এইবিলাক দেখিবলৈ সক্ষম হওঁ জোনাকী পৰুৱা দেখিবলৈ সক্ষম হওঁ বা ৰাতি হলে আমি বাল্বৰ পোহৰত বা জুইৰ পোহৰত বা তেনেকুৱা ধৰণৰ চাকিৰ পোহৰত আমি বস্তুবোৰ দেখিবলৈ সক্ষম হওঁ তো গতিকে এই বস্তুবিলাক আমি কিয় দেখিবলৈ সক্ষম হওঁ বা বস্তুবোৰ কিহৰ সহায়ত আমি দেখিবলৈ সক্ষম হওঁ তো গতিকে কিহৰ সহায়ত যদি আমি দেখিবলৈ সক্ষম হওঁ বুলি কওঁ তেতিয়াহ'লে আমি কম যে আমি চকুৰ সহায়ত দেখিবলৈ সক্ষম হওঁ তো গতিকে বস্তু এটা দেখিবলৈ হ'লে আমাক কি লাগিব আমাৰ ইন্দ্ৰিয় চকু লাগিব তো গতিকে এতিয়া সেই চকুৰ সহায়ত যে আমি বস্তুবোৰ দেখো সেই বস্তুবোৰ আমি কিয় দেখো সেই বস্তুটো আমি ইয়াত আলোচনা কৰিম তো গতিকে যেতিয়া দিনৰ ভাগত আমি বস্তুবোৰ দেখো কিন্তু ৰাতি হলে আকৌ আমি সকলোবোৰ বস্তু আমি আমাৰ আশেপাশে থকা বস্তুবোৰ দেখি নাপাওঁ তো গতিকে কিয় নাপাওঁ দিনৰ ভাগত আমাৰ সূৰ্যটো ওলোৱাৰ কাৰণে আমি দেখিবলৈ সক্ষম হওঁ কিন্তু যেতিয়া ৰাতিটো সূৰ্য আকৌ আমাৰ ৰাতি হয় তেতিয়া সূৰ্য আমাৰ পৰা আঁতৰি গুচি যায় তো গতিকে আমি বস্তুবোৰ দেখিবলৈ সক্ষম নহওঁ তো গতিকে কিন্তু এটা কথা হ'ল যে ৰাতি হলে আমি বাল্ব এটা জ্বলাই দিলে আমাৰ আশেপাশে থকা বস্তুবোৰ দেখিবলৈ সক্ষম হওঁ যেনেকৈ এতিয়া ৰাতি হৈ আছে মই বাল্বটো জ্বলাই থৈ দিছোঁ গতিকে মোক দেখিছা আৰু ইফালে থকা বৰ্ডখন তোমালোকে দেখিবলৈ সক্ষম হৈছা তো গতিকে এতিয়া আমি আলোচনা কৰিম যে বস্তু এটা কিহে দৃশ্যমান কৰি তোলে বস্তুটো আমি কিয় দেখি পাওঁ কিহে বস্তু এটা দৃশ্যমান কৰে গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিবলৈ এতিয়া চেষ্টা কৰিম তো গতিকে আমি গম পালো যে দিনৰ ভাগত যেহেতু সূৰ্যটো ওলায় আৰু সূৰ্যটোৰ পৰা আমাৰ পৃথিৱীত আহি সূৰ্যৰ পোহৰ পৰেহি তো পোহৰ পৰাৰ বাবেহে আমি মানে তাত থকা বস্তুবিলাক দৃশ্যমান হয় বা পোহৰৰ বাবেহে আমি বস্তুটো দেখিবলৈ সক্ষম হওঁ তো গতিকে এতিয়া এই ৰুমটোৰ কথা যেনেকৈ কৈছিলোঁ যে লাইটটো জ্বলাই থোৱাৰ কাৰণে আমাৰ পোহৰ আহি আছে গতিকে এতিয়া মই এই লাইটটো নুমুৱাই দিম লাইটটো নুমুৱাই দিলে কি হ'ব পোহৰ নাইকিয়া হৈ যাব গতিকে তোমালোকে দেখিবলৈ সক্ষম নহ'বা গতিকে মই লাইটটো প্ৰথমতে নুমুৱাই দিছোঁ এবাৰ তো এতিয়া তোমালোকে নাই দেখা মোৰ শব্দটো শুনিছা কিন্তু নাই মানুহজন বা বৰ্ডখন দেখা নাই তো গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে বস্তু এটা দৃশ্যমান হ'বলৈ হ'লে কি হ'ব লাগিব পোহৰ লাগিবই আমাক তো গতিকে কিহে বস্তু এটা দৃশ্যমান কৰি তোলে পোহৰে বস্তু এটা দৃশ্যমান কৰি তোলে তো গতিকে এটা আকৌ ইণ্টাৰেষ্টিং কথা হ'ল যে পোহৰে বস্তু এটা দৃশ্যমান কৰে কিন্তু আমি পোহৰ দেখা নাপাওঁ পোহৰে বস্তু এটা দৃশ্যমান কৰি তোলে কিন্তু আমি পোহৰ দেখা নাপাওঁ তো গতিকে মেইন কথাটো হ'ল কি যে পোহৰ কোনো এটা বস্তুত যদি পৰে বা কোনো এটা বস্তুৰ পৰা যদি পোহৰ আমাৰ আহি চকুত আহি যদি পৰে তেতিয়া সেই বস্তুটো আমি দেখিবলৈ সক্ষম হওঁ তো কোনো এটা উৎসৰ পৰা যদি পোহৰ কোনো এটা বস্তুত পৰে আৰু সেই বস্তুটোৰ পৰা যদি আমাৰ পোহৰ আহি আমাৰ চকুত পৰে তেতিয়াহ'লে আমি সেই বস্তুটো দেখিবলৈ সক্ষম হওঁ সূৰ্যৰ পৰা দিনৰ ভাগত কি হয় সূৰ্যৰ পৰা দিনৰ ভাগত পোহৰ আহে আৰু পোহৰ আহি পৃথিৱীত থকা আমাৰ আশেপাশে থকা সকলো বস্তুত পোহৰ আহি পৰি আৰু সেই বস্তুবিলাকৰ পৰা যেতিয়া আমাৰ
পোহৰ সেই বস্তুবিলাকৰ পৰা যেতিয়া আমাৰ চকুত সোমাই আহি তেতিয়াহে আমি সেই বস্তুটো দেখিবলৈ সক্ষম হওঁ। পোহৰ আমি দেখা নাপাওঁ, সেই বস্তুটোৰ পৰা যদি পোহৰ আহি আমাৰ চকুত পৰে তেতিয়াহ'লে আমি সেই বস্তুটো দেখিবলৈ সক্ষম হওঁ। তেনেকৈ ৰাতিৰ আকাশত যেনেকৈ তোমালোকে জানা যে তৰাবিলাকৰ নিজা পোহৰ আছে, তো গতিকে তৰাবিলাকৰ পৰা পোহৰৰ ৰশ্মি আহি আমাৰ চকুত সোমায়, গতিকে আমি সেইবিলাক দেখিবলৈ সক্ষম হওঁ। আৰু কি হয়, তৰাবিলাক কি হয় ৰাতিৰ আকাশত কি হয় জিকমিকাই থাকে। তো সেই কথাবিলাকো চেপ্টাৰটোতে আমি আলোচনা কৰিম। বা আমি চন্দ্ৰটো দেখিবলৈ সক্ষম হওঁ, ৰাতিৰ আকাশত চন্দ্ৰ দেখিবলৈ সক্ষম হওঁ, বা জোনাকী পৰুৱা দেখিবলৈ সক্ষম হওঁ। তো গতিকে তেতিয়াহ'লে বস্তু এটা আমি দেখিবলৈ হ'লে এটা পোহৰৰ উৎস লাগিবই, যিটোৰ পৰা পোহৰ নিৰ্গত হ'ব, পোহৰ যিটো এটা বস্তুৱে সৃষ্টি কৰিব সেইটোকে পোহৰৰ উৎস বুলি ক'ম। তো গতিকে পোহৰৰ উৎস বস্তু এটা আমি দেখিবলৈ হ'লে পোহৰৰ উৎসটো লাগিবই। তো গতিকে সেই পোহৰৰ উৎসবিলাকৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম যে পোহৰৰ উৎসনো কি। এতিয়া পোহৰ যিবিলাক বস্তুৱে মানে পোহৰ নিৰ্গত কৰে বা পোহৰ সৃষ্টি কৰে সেইবিলাককে আমি পোহৰৰ উৎস বুলি ক'ম। গতিকে এতিয়া পোহৰৰ উৎস হ'ব দুই প্ৰকাৰৰ আছে। এক প্ৰকাৰ হৈছে যে এক নম্বৰটো হৈছে যে কোনবিলাক বস্তুৱে পোহৰ নিৰ্গত কৰিব, কিছুমান পদাৰ্থ থাকে, কিছুমান আছে দীপ্তিমান, কিছুমান বস্তু আছে দীপ্তিমান বস্তু, আৰু কিছুমান আছে অদীপ্তিমান। অদীপ্তিমান বস্তু পোহৰৰ উৎস দুই প্ৰকাৰৰ, দীপ্তিমান আৰু অদীপ্তিমান উৎস বা বস্তু বুলি মই ইয়াত কৈছোঁ। তো গতিকে যিবিলাক বস্তুৰ নিজা পোহৰ আছে, যেনেকৈ আমাৰ সূৰ্যটোৱে পোহৰ নিৰ্গত কৰে, গতিকে সেই সূৰ্যটো কি আছে এটা দীপ্তিমান বস্তু। যিবিলাক বস্তুৰ নিজা পোহৰ আছে সেইবিলাকক আমি দীপ্তিমান বস্তু বুলি ক'ম। আৰু যিবিলাকৰ নিজস্ব নিজস্বভাৱে পোহৰ নিৰ্গত কৰিব নোৱাৰে সেইবিলাকক আমি কি বুলি ক'ম যে অদীপ্তিমান বস্তু বা অদীপ্তিমান উৎস। যে এইটো এটা ধৰা, এইটো সূৰ্যটো, এইটো সূৰ্য আমাৰ দিনৰ ভাগত, এইটো সূৰ্য বা এইটো ৰাতিৰ ভাগত সূৰ্য। তো এইখন হ'ল আমাৰ পৃথিৱী আৰু এইটো চন্দ্ৰ। তো গতিকে ৰাতিৰ আকাশত কি হয়, এই সূৰ্যটোৰ পৰা চন্দ্ৰটোলৈ কি হয় পোহৰ যায়, এনেকৈ পোহৰ যাব। ধৰা এইফালে আমি এই অংশটো চন্দ্ৰটোৰ দেখিছোঁ। গতিকে এই সূৰ্যটোৰ পৰা চন্দ্ৰটোলৈ পোহৰ গৈছে। তাৰপিছতে কি হয়, এই পোহৰবিলাক আকৌ মানে চন্দ্ৰৰ পৰা আমাৰ কি হয়, চন্দ্ৰৰ পৰা পৃথিৱীত পৰিছেহি। গতিকে এই চন্দ্ৰৰ পৰা যেতিয়া আমাৰ পৃথিৱীত যেতিয়া চন্দ্ৰৰ পোহৰ আহি পৰিছে, সূৰ্যটোৰ পৰা প্ৰথমে চন্দ্ৰটোত পোহৰ পৰিছেগৈ, আৰু তাৰ পৰা পোহৰ এই চন্দ্ৰটোৰ গাত লাগি পিনে আমাৰ পৃথিৱীৰ ফালে যিবিলাক পোহৰ আহিছে, গতিকে সেইবিলাক আমাৰ চকুত সোমায়। তো গতিকে সেই চকুত সোমোৱাৰ বাবে আমি চন্দ্ৰটো দেখিবলৈ সক্ষম হওঁ। তো গতিকে ইয়াতে এতিয়া পোহৰৰ উৎস দুটা হ'ল, এটা হৈছে সূৰ্য, এটা হৈছে চন্দ্ৰ। এই যিটো নিজস্ব পোহৰ আছে সূৰ্যটোৰ, এইটোকে আমি দীপ্তিমান উৎস বুলি ক'ম। আৰু এই যিটো আমাৰ চন্দ্ৰ আছে, সেই চন্দ্ৰটো কি হয় অদীপ্তিমান উৎস, ইয়াৰ নিজস্ব পোহৰ নাই। এইটো এটা পোহৰৰ উৎসহে, কিন্তু আমি কি কৈছোঁ যে অদীপ্তিমান উৎস বা বস্তু। চ' ইয়াত থকা যিবিলাক পোহৰ আহি আমাৰ চকুত সোমাইছেহি, যাৰ বাবে আমি চন্দ্ৰটো দেখিবলৈ সক্ষম হৈছোঁ। তো গতিকে এইটো এটা চন্দ্ৰটো হ'ল অদীপ্তিমান বস্তু বা উৎস বুলি ক'ম। এতিয়া এই দীপ্তিমান বস্তুবিলাকৰ আকৌ দুটা ভাগ আছে। যেনে আমি আলোচনা কৰিম দীপ্তিমান বস্তু। চ' কিছুমান আছে দীপ্তিমান যিবিলাক হয় আমাৰ প্ৰাকৃতিক, যিটো উৎস পোহৰৰ উৎস কিছুমান প্ৰাকৃতিক আছে, আৰু কিছুমান আছে
কৃত্ৰিম উৎস বা কৃত্ৰিম বস্তুৰ পৰা আমাৰ পোহৰৰ উৎস পোহৰ আহিব প্ৰাকৃতিক উৎস আৰু কৃত্ৰিম উৎস এতিয়া তোমালোকে গম পাইছা প্ৰাকৃতিক উৎস পোহৰৰ প্ৰাকৃতিক উৎস কি হ'ব পাৰে পোহৰৰ প্ৰাকৃতিক উৎস কি হয় যেটো হৈছে সূৰ্যটো প্ৰাকৃতিক উৎস তাৰ পিছতে ৰাতিৰ আকাশত তোমালোকে দেখা জোনাকী পৰুৱা এই জোনাকী পৰুৱাটো কি হৈছে এটা প্ৰাকৃতিক উৎস তাৰ পৰা পোহৰ আমি পাওঁ কিন্তু আমি যিবিলাক বনাই লওঁ কৃত্ৰিমভাৱে বনাই লওঁ সেইবিলাক যেনেকৈ আমাৰ বাল্ব টৰ্চ লাইট এনেকুৱা তো গতিকে আমি গম পালো যে বস্তু এটা আমি দেখিবলৈ হ'লে বা বস্তুটো দৃশ্যমান হ'বলৈ হ'লে আমাক পোহৰ লাগিবই সো গতিকে পোহৰ ক'ৰ পৰা নিৰ্গত হয় পোহৰৰ উৎসবিলাকৰ পৰা নিৰ্গত হয় কিছুমান আছে প্ৰাকৃতিক উৎস আৰু কিছুমান আছে কৃত্ৰিম উৎস আৰু যিবিলাক বস্তু নিজস্ব পোহৰ আছে সেইবিলাকক আমি কম দীপ্তিমান বস্তু আৰু যিবিলাকৰ নিজস্ব পোহৰ নাই সেইবিলাকক আমি কম অদীপ্তিমান বস্তু তো এতিয়া আমি আলোচনা কৰিম যে কি মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যায় তো গতিকে পোহৰ যেতিয়া উৎসটোৰ পৰা ওলাব সেই উৎসটোৰ পৰা কোনো এটা মাধ্যমৰ মাজেদি পাৰ হৈ যাব পাৰে গতিকে কি মাধ্যমৰ মাজেৰে আমাৰ পোহৰ পাৰ হৈ যায় তো গতিকে আমি যেতিয়া সূৰ্যটোৰ কথা আলোচনা কৰিম যেতিয়া তো সূৰ্যটো যেতিয়া আমি দিনৰ ভাগত দেখোঁ তেতিয়াহ'লে কি হয় সূৰ্যটোৰ পৰা শূন্য মাধ্যমৰ মাজেদি আহি আমাৰ মানে পৃথিৱী পায়হি গতিকে সূৰ্যটোৰ পৰা যেতিয়া পোহৰ আহে তেতিয়াহ'লে আমাৰ পৃথিৱী পাবলৈ কি হয় শূন্য মাধ্যমৰ মাজেদি পোহৰ পাৰ হৈ আহে তাৰপিছত আকৌ শূন্য মাধ্যমৰ মাজেদি আহি পিনে আকৌ বায়ুৰ মাজেদি আহি আমাৰ পোহৰ আহি আমাৰ চকুত পৰেহি বা পৃথিৱীত পৰেহি তো গতিকে আমি গম পাইছোঁ যে পোহৰে শূন্য মাধ্যমৰ মাজেদিও পাৰ হৈ আহিব পাৰে য'ত বায়ু একো নাই বায়ু নথকা ঠাইৰ মাজেদিও আমাৰ পোহৰ আহিব পাৰে বা বায়ুৰ মাজেদিও আমাৰ পোহৰ পাৰ হৈ যাব পাৰে তাৰপিছতে আমি দেখোঁ যে পোহৰ কি হয় পানীৰ মাজেদিও পাৰ হৈ যাব পাৰে এতিয়া পানী এইখিনি স্বচ্ছ এইখিনি পানীত আমি দেখোঁ যে পোহৰ এনেকৈ পাৰ হৈ আহিব পাৰে যেটো তোমালোকে সেইটো প্ৰাকৃতিকভাৱেও দেখা তেনেকৈ আমাৰ যদি গ্লাছ এটাত এইখিনি স্বচ্ছ পানী দি দিওঁ এনেকুৱা গ্লাছ এটাত তো গ্লাছটো তেতিয়াহ'লে আমি কি হয় পানীখিনি দেখিবলৈ সক্ষম হওঁ বা পোহৰ পাৰ হৈ যোৱা আমি তাত সেইফালে দেখিব পাওঁ তেনেকৈ আমি যদি এনেকৈ পানী এখিনি ভৰাই লওঁ পানীখিনি ভৰাই থৈ দিওঁ তেতিয়াহ'লে টৰ্চ লাইট এটা মাৰিলে বা এনেকৈ আমি ইফালে ইটো ঠাই আমি গ্লাছটো ইপাৰো দেখিবলৈ সক্ষম হওঁ যেনেকৈ তাতে আকৌ দেখিলা কাছৰ মাজেদিও পানী পাৰ হৈ যাব পাৰে পোহৰ পাৰ হৈ যাব পাৰে গতিকে ইয়াত পানীখিনি যদি ভৰাই দিওঁ ভৰাই দিয়াৰ পাছতে আমি এই কাছৰ মাজেদিও পোহৰ পাৰ হৈ যোৱা দেখোঁ তো গতিকে পোহৰ পাৰ হ'বলৈ হ'লে আমাৰ কি লাগিব যে এটা স্বচ্ছ মাধ্যম লাগিব যিটোৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰে স্বচ্ছ মাধ্যমৰ মাজেদিহে পোহৰ পাৰ হৈ যাব পাৰে যিটো মাধ্যম অস্বচ্ছ হয় তেনেকৈ এই বৰ্ডখনৰ মাজেদি পোহৰ পাৰ হৈ যাব নোৱাৰে তো পোহৰ পাৰ হৈ যাবলৈ এটা স্বচ্ছ মাধ্যমৰ প্ৰয়োজন হয় আৰু অস্বচ্ছ বস্তুবিলাকৰ মাজেদি পোহৰ পাৰ হৈ যাব নোৱাৰে তো গতিকে ৱালখনৰ মাজেদি পোহৰ পাৰ হৈ যাব নোৱাৰে তো গতিকে মাধ্যমটো হ'ব লাগিব স্বচ্ছ তো গতিকে যিবিলাক বস্তুৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰে সেইবিলাকক আমি আলোকীয় বস্তু বুলি ক'ম আলোকীয় পদাৰ্থ বুলি ক'ম তো এইবাৰ আমি চাম পোহৰৰ বেগ সো প্ৰকৃতিত পোহৰৰ বেগে আটাইতকৈ বেছি বুলি কোৱা হয় তো গতিকে পোহৰ শূন্য মাধ্যমৰ মাজেদি প্ৰায় 3 লাখ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ বেগেৰে যাব পাৰে 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত এক ছেকেণ্ড যেনেকৈ এক ছেকেণ্ড পাৰ হৈ গ'লে মানে কি হয় পোহৰে 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তো গতিকে এইটো হৈছে পোহৰৰ বেগ আৰু কিন্তু বিভিন্ন মাধ্যমৰ সাপেক্ষে যেনেকৈ আমি কৈছিলোঁ যে শূন্য মাধ্যম পানী বায়ু কাছ এইবিলাকৰ সকলোবিলাক মাধ্যমতে কি হয় পোহৰে বেলেগ বেগত গতি কৰে যদি পানী হয়
পানীৰ মাজেদি যেতিয়া পোহৰ পাৰ হৈ যাব এনেকৈ পানীৰ যিটো বেগত যাব বা কাছৰ মাজেদি যেতিয়া পোহৰ পাৰ হৈ যাব কাছৰ মাজেদি যেতিয়া পোহৰ পাৰ হৈ যাব পোহৰ পাৰ হৈ গ'লে মানে কি হ'ব তাৰ বেগটো বেলেগ বেলেগ ধৰণৰ হ'ব তো গতিকে পোহৰৰ যিটো বেগ হয় সেইটো বিভিন্ন মাধ্যমত তাৰ বেগটো বেলেগ বেলেগ হয় এবাৰ আমি চাম পোহৰৰ ৰশ্মি এতিয়া আমি গম পাইছোঁ যে সূৰ্যৰ পৰা যেতিয়া পোহৰ আহে বা কোনো এটা উৎসৰ পৰা যেতিয়া পোহৰ আহে তো সেই পোহৰ কেনেকৈ গতি কৰে আমি কম সেইবিলাক পোহৰ আমি কম যে সমান্তৰালকৈ পোহৰে গতি কৰে পোহৰৰ ৰশ্মিবিলাক কি হয় সমান্তৰালকৈ ৰশ্মি বুলি ক'লে তোমালোকে গম পাইছে যে এনেকৈ ৰশ্মি এটা আমি নিৰ্দেশ কৰোঁ গতিকে পোহৰৰ ৰশ্মিবিলাকে কি হয় এই ধৰণে সমান্তৰালকৈ গতি কৰে যে সমান্তৰাল বুলি ক'লে এনেকৈ ধৰণৰ গতি কৰিব পাৰে এনেকৈ গতি কৰিব পাৰে পোহৰ যেতিয়া কোনো এটা উৎসৰ পৰা নিৰ্গত হ'ব আৰু সেই উৎসটোৰ পৰা যেতিয়া কোনো এটা মাধ্যমৰ মাজেদি পোহৰ পাৰ হৈ আহিব যে সেই যেতিয়া পোহৰৰ যিটো গতিপথ পোহৰৰ উৎসটোৰ পৰা যেতিয়া এইটো পোহৰৰ উৎস যেনিবা এই উৎসৰ পৰা এইটো এটা বায়ু মাধ্যম যিটো মাধ্যমৰ মাজেদি যেতিয়া পোহৰ আহিব সেই পোহৰৰ যিটো গতিপথ সেই গতিপথটোকে আমি কি বুলি ক'ম পোহৰৰ ৰশ্মি আৰু কি হয় কোনো এটা উৎসৰ পৰা যেতিয়া পোহৰ আহিব যেনেকৈ সূৰ্যটোৰ পৰা যেতিয়া পোহৰ আহে তেতিয়া সেই পোহৰৰ ৰশ্মিবিলাক সমান্তৰালকৈ আহে বুলি আমি ধৰি ল'ম গতিকে কোনো এটা মাধ্যমত পোহৰৰ যিটো গতিপথ উৎসৰ পৰা যেতিয়া পোহৰ আহিব সেই কোনো এটা মাধ্যমত পোহৰৰ যিটো গতিপথ সেই গতিপথটোক আমি ক'ম যে পোহৰৰ ৰশ্মি গতিকে এতিয়া পোহৰৰ ৰশ্মি আমি পোহৰৰ ৰশ্মি ক'ম যে এনেকৈ সমান্তৰালকৈ যায় তো কেতিয়াবা কি হয় ৰশ্মিবিলাক কি হয় কোনো এটা বিন্দুলৈ যেতিয়া এনেকৈ চাপ খাই আহিব কোনো এটা বিন্দুলৈ পোহৰৰ ৰশ্মিবিলাক কেতিয়াবা চাপ খাই আহে এনেকৈ পোহৰৰ ৰশ্মিবিলাক আমি এনেকৈ কাৰ্চিনেৰে দেখাব লাগিব তাৰ গতিপথটো দেখাইছে এইটোৱে কাৰ্চিনটোৱে কোনফালেদি গৈছে কোনফালৰ পৰা তো গতিকে পোহৰৰ ৰশ্মিবিলাক কেতিয়াবা কি হয় যে কোনো এটা এনেকুৱা কোনো এটা বিন্দুলৈ এনেকৈ চাপ খাই আহে বা কোনো এটা বিন্দুলৈ অভিসাৰী হৈ আহে তো গতিকে এই যিবিলাক এনেকৈ যদি চাপ খাই আহে এনেকৈ যদি কোনো এটা বিন্দুলৈ চাপ খাই আহে পোহৰৰ ৰশ্মিবিলাক তেতিয়া সেই ৰশ্মিবিলাকক আমি কি বুলি ক'ম যে অভিসাৰী ৰশ্মি এইটো ক'ম আমি অভিসাৰী ৰশ্মি তো কেতিয়াবা কি হয় পোহৰ কেতিয়াবা কোনো এটা বিন্দুত সোমাই দিলে সেই বিন্দুটোৰ পৰা এনেকৈ পোহৰৰ ৰশ্মিবিলাক এটা আনটোৰ পৰা কি হয় আঁতৰি যায় এই ধৰণে আঁতৰি যায় এই ধৰণে যদি আঁতৰি যায় কোনো এটা বিন্দুৰ পৰা পোহৰৰ ৰশ্মিবিলাক এটা আনটোৰ পৰা যেতিয়া আঁতৰি যায় তেতিয়া আমি ক'ম সেই ৰশ্মিবিলাকক ক'ম যে সেইবিলাকক ক'ম আমি অপসাৰী ৰশ্মি সেইবিলাকক কয় অপসাৰী ৰশ্মি তো গতিকে তোমালোকে অভিসাৰী ৰশ্মি আৰু অপসাৰী ৰশ্মি কি গম পাইছা গতিকে এই ভিডিঅ'টোত আমি আজি পোহৰৰ বিষয়ে একেবাৰে থুলমূলকৈ আলোচনা কৰিলোঁ যে পোহৰ বস্তুবোৰ যে আমি দেখিবলৈ সক্ষম হওঁ কিহৰ সহায়ত দেখিবলৈ সক্ষম হওঁ যে আমাক পোহৰ লাগিবই তাৰপিছতে পোহৰেহে বস্তু এটা দৃশ্যমান কৰি তোলে পোহৰ আমি দেখা নাপাওঁ কিন্তু পোহৰে বস্তু এটা দেখাত বস্তু এটা দৃশ্যমান হোৱাত আমাক সহায় কৰে আৰু পোহৰৰ উৎসবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ যে ক'ৰ পৰা পোহৰ ওলায় প্ৰাকৃতিক উৎস আছে কৃত্ৰিম উৎস আছে আৰু কিছুমান বস্তু উৎস নহয় যেনেকৈ চন্দ্ৰটো পোহৰ উৎস হয় কিন্তু সি তাৰ নিজস্ব কি নাই পোহৰ নাই সি পোহৰ সৃষ্টি কৰিব নোৱাৰে তো গতিকে সেইটোক আমি কৈছিলোঁ যে অদীপ্তিমান বস্তু আৰু আমি গম পাইছিলোঁ যে পোহৰৰ বেগ চাইছিলোঁ যে পোহৰৰ বেগ সকলো মাধ্যমতে একে নহয় পোহৰে শূন্য মাধ্যমত যিটো বেগত গতি কৰে সেই তেনেকৈ পানী বা কাছত তাৰ বেগটো সলনি হৈ যায় গতিকে এই ভিডিঅ'টো আমি আজি ইমানেই আলোচনা কৰিলোঁ যদি ভিডিঅ'টোৰ পৰা কিবা এটা
বুজি পোৱা যেন লাগিছে গতিকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পাছতে আমি পোহৰৰ যিটো মেইন বস্তু সেইটো হৈছে পোহৰৰ প্ৰতিফলননো কি আৰু পোহৰৰ যিটো প্ৰতিফলনৰ পৰিঘটনা সেইটোৰ বিষয়ে আলোচনা কৰিম আৰু পোহৰৰ প্ৰতিফলন যেতিয়া আমি পঢ়িম তেতিয়াহে আমাৰ চেপ্টাৰটোৰ প্ৰতি বেছি আমি আকৃষ্ট হ'ম ধন্যবাদ